বেদনাটো বুজি পাওক বেদনাটো বুজি পাওক আপোনালোকে মই ইয়াত এটা সৰু কথা বেদনাবোৰ নুবুজিলে আপোনালোকে কেতিয়াও ঔষধ দিব নোৱাৰে এতিয়া এই ঘটনাবিলাক আমাৰ সমাজত ৰেপ মলেষ্টেশ্যন এনেকুৱা ধৰণৰ ঘটনা ঘটে কিন্তু ইয়াৰ ফলত কি হয় আজি আপোনালোকে জানে যে ঢিঙৰ দৰে চহৰত এসময়ত গোটেই এৰিয়াটোত আমাৰ হিন্দু মানুহখিনি আছিলে ক্ৰাইম যেতিয়া আৰম্ভ হয় তেতিয়া মানুহখিনিৰ পলায়ন আৰম্ভ হয় আপোনালোকে মানুহখিনিক আশ্বাস দিব লাগিব নে নাই আজি ঢিঙৰ বিধায়ক কোন আজি আপোনালোকে চাওক গোটেই নামনি অসমত ঘটনাবিলাক সংঘটিত হয় আপোনালোকৰ যিবিলাক বিধায়ক জনপ্ৰতিনিধি নিৰ্বাচিত হয় তেওঁলোকে সংখ্যা গুৰু তাতে সংখ্যালঘু মানুহখিনিক গৈ আশ্বাস নিদিয়ে যে সব আপোনালোকৰ যি হৈছে আমি নিৰাপত্তা দিম আপোনালোকে গাঁওখন এৰি যাব নালাগে আপোনালোক কতো নাযায় কোনো যোৱা নাই ঢিঙৰ পৰা কোনো যোৱা নাই ছাৰ আমি নাই যোৱা অহাকালি মই ঢিঙত পপুলেশ্যন কিমান চেঞ্জ হৈছে হিন্দু মুছলমান 1951 পৰা কিমান পৰিৱৰ্তন হৈছে মই আপোনাক অহাকালি ব্যক্তিগতভাৱে ডেটাটো দি দিম কাৰণ ইয়াত প্ৰভোগ কৰা বুলি ক'ব প্ৰত্যেকটো ক্ৰাইমৰ পিছত মানুহৰ পলায়ন হয় যেতিয়া পলায়ন হয় মানুহৰ মনত পুঞ্জীভূত ক্ষোভ হয় যদি আজি কেইদিনমান আগতে বৰপেটাত শ্মশানৰ আগত শ্মশানত আহি তলা মাৰি দিয়া হ'ল বিধায়ক কোন ৰফিকুল জামান সাহেব আপোনালোকে ক'লে যে হিন্দু মুছলমান একো নাই সকলোৰে কাৰণে এমএলএ সকলোৰ কাৰণে মুখ্যমন্ত্ৰী এতিয়া মোক কওক সেই ক্ৰাইম চিন মোৰ সমস্যা হোৱা নাই তেনেকুৱা মোৰ জনিয়া খুব ভালে আছে জনিয়া সত্ৰ জনিয়াৰ মানুহ কোনেও অহা নাই ঠিক ঠাকে আছে মই জানো জনিয়াত কি আছে কেইটামানহে আছেগৈ আৰু আগৰ পৰাই কেইটামানে আছিল 51ত কেইটামানে আছিলে বিলকুল কেইটামানে আছিল 51ত কেইটামানে আছিল ঠিক আছে আপোনালোকে যেতিয়া ইমানখিনিলৈকে কৈ আছে বৰপেটা জিলাত 70-30ৰ পৰা আজি আমি 30-70 হলো নহয় জিলাখন কালি মই ডেটা দি দিম পাৰ পুলিং বুথ মই ডেটা দি দিম এতিয়া যেতিয়া সংখ্যা গুৰু নামনিত সংখ্যালঘু সেই অঞ্চলবিলাকত যেতিয়া ক্ৰাইম হয় ৰেপ হয় ধৰ্ষণ হয় কিবা ঘটনা হয় মানুহখিনিৰ মনত যেতিয়া ইনচিকিউৰিটি হয় তেতিয়া বিধায়কসকল তাত যায় নে নাযায় মই মনোৰঞ্জন তালুকদাৰ কথাটো বাদ দিলো তেখেত মই যায় নে নাযায় এটা কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ মানে মুখ্যমন্ত্ৰী মহোদয় ঢিঙত যিটো পৰিয়ালৰ ভিক্টিম কিশোৰীগৰাকীৰ পেহী আমাৰ ইউডিএফৰ ৱৰ্কাৰ আমাৰ মানে তেওঁলোকৰ পৰিয়ালৰ লগত আগৰ পৰা মোৰ ভাল আমাৰ ইউডিএফৰ ৱৰ্কাৰ তাই পেহী আমাৰ দলত কাম কৰে আৰু লগতে মই নিজে এই পৰিয়ালটোক লগ ধৰি কিশোৰীগৰাকীক মই মুখ্যমন্ত্ৰী অৱগতিৰ কাৰণে কৈ আছো 1 মিনিট আজি মই তাত গৈ মই মই কৈছো কিশোৰীগৰাকীক যে মা তুমি চিন্তা নকৰিবা তোমাৰ লগত আমি সকলো আছো একদম আৰু এটা কথা যে মই কৈছো ছোৱালী মোৰ হওক আপোনাৰ হওক তেওঁৰ হওক ছোৱালী নাৰী জাতিৰ আমি সন্মান ৰাখিব লাগিব মোৰ আপোনাৰ হিন্দু মুছলিম বুলি কথা নাই তেওঁৰ পৰিয়াল আপুনি সুধি চাব পৰিয়ালক আৰু তেওঁলোকে কৈছে আমি কাম কৰিলো মই বুজিলো মই নাযাওঁ বুলি নক'ব মই আপোনালোকক সমাধানটো দি আছো আজি বৰপেটা ধুবুৰীত হিন্দু মানুহৰ ওপৰত অত্যাচাৰ হ'লে তাৰ যদি মেজৰিটি ছেকশ্যনটোৱে গৈ মানুহখিনিক প্ৰটেকশ্যন দিয়ে তেতিয়াহ'লে আমি যোৱাৰ প্ৰয়োজনে নাথাকে আজি যোৱা 4 মাহত ধুবুৰী বৰপেটা জিলাত যিমানটা এনেকুৱা ঘটনা সংঘটিত হৈছে জয়ন্ত মল্ল বৰুৱাক মই পঠাইছোঁ কিন্তু বিধায়কটোতো যোৱা নাই তাতে জয়ন্ত মল্ল বৰুৱাক মই পঠাইছোঁ স্থানীয় বিধায়কটোতো যোৱা নাই আজি খবৰ কৰক মই গাঁৱৰ নাম কিবা কৈ পৰিৱেশটো বেয়া কৰিব খোজা নাই আপোনালোকে কৈছে মুখ্যমন্ত্ৰীয়ে ছাইড লয় ছাইড কোনে লৈ আছে ছাইড কোনে খেলি আছে আজি যদি আপোনালোকে
হিন্দু মানুহখিনিৰ প্ৰতি সহনশীল হয় নামনিত, মধ্য অসমত, উত্তৰ অসমত। ঘটনাটো নহয়, আজি এটা সমাজত যেতিয়াই এই ৰেপ কেছবিলাক হয়, বিশেষকৈ হিন্দু ছোৱালীৰ ওপৰত মুছলমানৰ দ্বাৰা, আৰু হিন্দু ল'ৰাৰ দ্বাৰা মুছলমান ছোৱালীৰ হয়, তেতিয়া যদি মুছলমান উকিলবিলাকে কৈ দিয়ে যে আমি এই কেছ নলওঁ, আজি সমাজত সমস্যা কেনেকৈ আহিব? আজি যেতিয়া মুছলমান একিউজড হয়, হিন্দু ভিক্টিম হয়, তেতিয়া সেই উকিলসকলে যদি মুছলিম উকিলসকলে বৰপেটা বঙাইগাঁৱত কৈ দিয়ে যে ভাই তুমি এই কেছটোত মই তোমালোকৰ হৈ থিয় নহওঁ, কাৰণ এই কেছটোত থিয় হ'লে মানুহে ভাবিব যে আমি কমিউনিটিটোৱে তোমাক ছাপোৰ্ট কৰিছোঁ। ৰিভাৰ্ছ, হিন্দু ল'ৰা এজনে যদি মুছলিম ছোৱালী এজনীক ধৰ্ষণ কৰে, হিন্দু উকিলে যদি কয় তোমাৰ কেছ আমি নলওঁ, সমাজত ৰেপ থাকিব, সমাজত ধৰ্ষণ থাকিব। আজি কংগ্ৰেছ দলৰ সদস্যসকলে, আপোনালোক বহি আছে, মই শুনিব একো ধৈৰ্য নাই, বেদনাবিলাক যেতিয়া শুনে তেতিয়া গোটেই কথাবিলাক ছল্ভ হৈ যায়। মৰিগাঁৱত যেতিয়া মুছলিম ছোৱালীৰ ওপৰত ধৰ্ষণ হ'ল, মইতো তাতো গৈছোঁ, লাহৰীঘাটত। মইতো ৰেপৰ ক্ষেত্ৰত হিন্দু মুছলমান কৰা নাই, মই তাতো স্পটত গৈছোঁ, কিন্তু সেইজন মানুহকো ৰক্ষণাবেক্ষণ কোনে দি আছিলে? এতিয়া লাহৰীঘাটৰ বিধায়ক উঠি গ'ল, মোক তেওঁৱে কয় যে বেছি একশ্যন ল'ব নালাগে, কিন্তু ভিক্টিম মুছলিম, পাৰ্পিট্ৰেটৰো মুছলিম। আজি হাউচৰ পৰা এটা মেছেজ দিয়ক, তেওঁলোকেতো ভাল কথা শুনাৰ মতলবে নাছিলে, আজি আহিছিলে পোষ্টাৰ টোষ্টাৰ লৈ, যে আমাৰ যিকোনো ৰেপ কেছত আমাৰ যদি সমাজৰ আসামী হয়, সমাজৰ উকিল এটাত অংশগ্ৰহণ নকৰে, তেওঁক প্ৰটেকশ্যন নিদিয়ে। আমি সকলোৱে মিলি পৰিৱেশ এটা বনাওঁ। আজি ধিঙৰ অভিযুক্ত যি দুজন যেতিয়া ধৰাত পৰিব, তেওঁৰ কেছ হিন্দুৱে লওক, হিন্দু এডভোকেটে লওক, কিন্তু নগাঁৱৰ মুছলমান বাৰে কওক যে এইটো আমি নলওঁ, কাৰণ এইখন শংকৰদেৱৰ স্থান, আজান ফকীৰৰ স্থান, আমি ইয়াত সামাজিক সমৰসতাটো আমি জীয়াই ৰাখিম। হিন্দু উকিলে লওক, কিন্তু আমি কেছ নলওঁ। প্ৰটেকশ্যন নাপালে হ'ব। আৰু যেতিয়া এনেকুৱা ভিক্টিমত অতিষ্ঠ হৈ বৰপেটা আদিৰ পৰা মানুহ গাঁৱৰ পৰা ওলাই আহিব খোজে, আপোনালোকে গৈ প্ৰটেকশ্যন দিয়া আৰম্ভ কৰক, যে গাঁও ত্যাগ নকৰিব, আমি আপোনালোকৰ লগত আছো। কাৰণ তাত প্ৰটেকশ্যন দিব পৰা ক্ষমতা আজি মোৰো নাই। কোনে ক্ষমতা দিব লাগিব? আপোনালোকে দায়িত্ব দিব লাগিব। আপোনালোকে ভাবে যে উজনিত যোৱা ব্যৱসায়ীখিনিক প্ৰটেকশ্যন হিমন্ত বিশ্ব শৰ্মাই দিব লাগে, কিন্তু বৰপেটা ধুবুৰীত সদায় অত্যাচাৰৰ সন্মুখীন হৈ থকা হিন্দু মানুহখিনিকো সুৰক্ষা আপোনালোকে দিব লাগিব নে নাই? ছাৰ লাগিব নে নাই? মই খালি সুধিছো, মই একো প্ৰশ্ন সোধা নাই, লাগিব নে নাই? অত্যাচাৰ হোৱা নাই, মোৰ লগত লিষ্ট আছে। আপোনাৰ আজিও মই কওঁ, ক্ৰাইম ফিগাৰত আপোনালোকক মই এতিয়াও কওঁ যে মইতো আপোনালোকক কেতিয়া বিভাজন নকৰোঁ, আপোনালোকক খালি মই আহ্বানহে জনাইছো। এটা কথা কম, মই কৈছো যে আজি আপোনালোকে যদি এনেকুৱা এটা নেতৃত্ব লয় উজনিত, আপুনি নিৰাপত্তা নিজে নিজে পাব। আৰে এইটোতো এইবাৰ জাগা নিদিলে, এইবাৰ কবৰস্থানত জাগা নিদিলে, মাননীয় আজি গাঁৱৰ মানুহখিনিয়ে জানাজা দিয়া নাই, কিন্তু আপোনালোকে ষ্টেটমেণ্ট দি আছে পুখুৰীত কেনেকে পৰিলে। হয়, পুখুৰীত কেনেকে পৰিলেতো মই গম পাম নেকি? ইমান পুলিচ থাকোতে কেনেকে পৰিলে, কেনেকে পৰিলে মই কেনেকে জানো? কিবা কাৰণত মানুহ পুখুৰীয়ে নদীয়ে সাগৰে পৰে, সেইটো দায়িত্ব কি মুখ্যমন্ত্ৰীয়ে ল'ব নেকি? পুলিচে কাৰোবাক গুলিয়াব খুজিলে মই দায়িত্ব ল'ব পাৰো। মহোদয়, পুলিচ অলপ শক্তিশালী কৰক। হাত বন্ধা মানুহজন পুখুৰীত গৈ পৰে, ইমান দুৰ্বল নহয়। ৰফিকুল ইমান দুৰ্বল নহয়। কেনেকে পৰিলে মইতো ষ্টেটমেণ্টটো লিখি আনিছিলো।
কোনেও নুশুনিলে মই কি কৰোঁ এতিয়া এতিয়া মইতো এইটো ষ্টেটমেণ্ট লিখিয়ে আনিছিলোঁ কেনেকৈ পুখুৰীত পৰিলে কোনেও নুশুনে হুলস্থুল কৰে নাই এতিয়া এতিয়া আৰু শুনিব খুজিলে আপোনাৰ গোটেই ষ্টেটমেণ্টটো আপোনাৰ মই যিটো ষ্টেটমেণ্ট লিখি আনিছিলোঁ কৰিবলৈ দিয়ক না আমিনুল চাহাব এতিয়া এই ষ্টেটমেণ্টটোত কেনেকৈ পৰিলে এইটো লিখা আছে আপোনাক মই পাৰ কৰাই দিম আপোনালোকে পঢ়ি ল'ব কোনো মোৰ কথা কোনো আপত্তি নাই কিন্তু এটা কথা আপোনালোকক মই ক'লোঁ যে আগ্ৰাসী নহ'ব অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি দ্বিতীয় দিন সদনৰ মজিয়াত ৰুদ্ৰমন্ত্ৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও প্ৰসংগত সদনত ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিউজ ডেস্ক ৰিপৰ্ট দৈনিক অসম।